সার্চ কৰিব সার্চ কৰিলে লগইন বুলি ওলাব সুকলে মুহাতে সুকলে রাইট সাইডৰ রাইট সাইডত ওলাব আপোনাৰ লগইন বুলি লগইনত ক্লিক কৰিব ক্লিক কৰিলে আহিব ডিস্ট্রিক্ট কোড এটা শিৱসাগৰ কোড হয় এটা শিৱসাগৰ এটো আসাম 18 টু তারপর আকৌ 03 টু হৈছে ডিমোৰ কোড হয় ডিমো আপোনাক আইসিডিএস কোড আইসিডিএস কোড হয় ইয়াৰ পাছত আপোনালোকৰ সাৰ্কলটো কোড হৈছে 05 এটো সাৰ্কল কোড এটো সাৰ্কল কোড আৰু ইয়াৰ পাছত যি দুটা হয় 01 2 তেনেকে আপোনালোক কেটা সাৰ্কল কেটা আছে আপোনাৰ চেণ্টাৰ 20টা এই 20 লৈকে এই 05 ৰ পিছত নিজৰ 20টা চেণ্টাৰ এটা কোড হয় আছে নে পৰিৱেশ চেণ্টাৰ কোড এটোৱে হৈছে আইডিটো আপোনালোকৰ নিজৰ আইডিটো গম পাইছে নহয় ইউজাৰ আইডি পিছত পাসওয়ার্ড আহিলে পাসওয়ার্ড আপোনালোকে নিজে নিজে বনাই লৈছে ইতিমধ্যে এটো পাসওয়ার্ড মাৰিব তাৰ পিছত ক্যাপচা যেটো সংখ্যা দিয়া থাকে a b কিবা কিবি 4 5 6 সেই ক্যাপচাটো মাৰি লগইন কৰিব আপোনাৰ সেই ড্যাশবোৰ্ডখন খুল খাব ড্যাশবোৰ্ডখন খুল খোৱাৰ পাছত ক্লিক কৰিলে ডাটা এন্ট্ৰি বুলি ওলাব খুল খালে দেখি পুজে লগে ডাটা এন্ট্রি বুলি ওলাব এই ডাটা এন্ট্রি ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন ওলাব কাস্ট সার্টিফিকেট যেটো ডকুমেন্টস আপোনাৰ যে কৈছিলে ইয়াতে আপুনি কাস্ট সার্টিফিকেটখন আপলোড কৰিব পাৰিব বেনিফিচিয়াৰী জনৰ কাস্ট সার্টিফিকেট যদি এসটি বা এসসি ওমেন হয় একেলগে হ'ল ওবিসি হলে নহব ইয়াৰ পাছতে আহিলে আপোনাৰ মোবাইল নাম্বাৰ বেনিফিচিয়াৰী জনৰ লগত মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰটো কাৰ বুলি সুধিছে তাই ইয়াৰ পাছত আহিব মোবাইল নম্বৰটো কাৰ দিলে যদি সেলফ আপোনালোকে সেলফ যদি দেখে নহয় তেতিয়া সেলফটো ক্লিক কৰিবলৈ হলে বেনিফিচিয়াৰী জনৰ নিজৰ নম্বৰ হ'ব লাগিব যদি হাজবেণ্ডৰ দিয়ে হাজবেণ্ডত ক্লিক কৰিব তাৰ কাৰণে ডকুমেন্ট দিব লাগিব তাৰ মানে ডকুমেন্টছত আপোনাৰ প্ৰথমতে আহে মহিলা গৰাকীৰ যদি চাকৰি কৰা হয় ফেমিলিটো যদি ভাল দেখে তেতিয়া তেওঁ ইনকাম সাৰ্টিফিকেটখন দিব লাগিব ফেমিলি যদি ইনকাম সাৰ্টিফিকেট দিয়ে ইনকাম সাৰ্টিফিকেটখন দিব লাগিব তেওঁ যদি 8 লাখৰ হয় মানে 8 লাখৰ আমাৰ এইটো স্কিম পাবলৈ হলে ফেমিলিটোৰ ইনকাম 8 লাখ বা 8 লাখতকৈ কম হ'ব লাগিব এখন দিব পাৰে ইনকাম সাৰ্টিফিকেট বিলো তাৰপিছত দিব পাৰে জব কাৰ্ড 2 নম্বৰ জব কাৰ্ড দিব পাৰে জব কাৰ্ডটো ফেমিলিৰ হ'লেই হ'ব তাৰপিছত দিব পাৰে আপোনাৰ কিষাণ নিধি সমৃদ্ধি যোজনা কাৰ্ড এটা থাকে আমাৰ এইফালে নাইয়ে চাগে দেখিছে জানো কাৰোবাৰ এতিয়া মানুহে কৰিছে নহয় সেইখন দিলেও হ'ব ইয়াৰ পাছত আহিলে আপোনাৰ ই শ্ৰম কাৰ্ডখন গম পায় 4 লাখৰ তলৰ যিকোনো বেনিফিচিয়াৰীয়ে উলিয়াব পাৰে তাৰপিছত আপোনাৰ পিএমজে আপোনাৰ আয়ুষ্মান কাৰ্ডটো PMJAY কাৰ্ডটো দিয়া হয় আৰু ইয়াতে যে নম্বৰটো লিখিব লাগে এই তাতে আভা নম্বৰ বুলি এটা থাকে দেখিছে নে এই হেৰি কাৰ্ডটো PMJAY কাৰ্ডটো মানে
সেই তাতে চুকত যোনটো নম্বৰ থাকে সেই নম্বৰটো ভৰাব গম পালে কোনোবাই আনিছে নেকি আধাৰ কাৰ্ডটো নহয় কি বুলি কয় আপোনাৰ আয়ুষ্মান কাৰ্ডটোত দুটা নম্বৰ থাকে এটা দীঘলীয়া 12টা নে 16টা সংখ্যা নম্বৰ থাকে যে এইটো আধাৰ নম্বৰ বুলি লিখা থাকে সেইটো নম্বৰ নিদিব এই চুকত যে থাকে সেই নম্বৰটো দিব ইয়াৰ পাছত দিব পাৰে আপোনালোকে BPL কাৰ্ড ৰেচন কাৰ্ড থাকিলেই হ'ল ৰেচন কাৰ্ড ফেমিলি হ'লেই হ'ল দিব পাৰিব তাৰপিছত আপোনাৰ ডিজেবল যদি হয় বেনিফিচিয়াৰী যদি ডিজেবল হয় তেতিয়া ডিজেবলৰ এটা কাৰ্ড ওলায় আপোনালোকে পাইছে নাই জানো পুৰণাখিনিয়ে গম পায় ADID কাৰ্ডটো সেই কাৰ্ডটো আপলোড কৰিব পাৰে তাৰপিছত ST ওমেন হ'লে বা SC ওমেন হ'লে কাষ্ট চাৰ্টিফিকেটটো দিব পাৰে তেওঁ খালি টেট মাষ্টৰ নেই তেনেকৈ কিবা আৰু বেলেগ কিবা দিব লাগিব ST ওমেন যদি হেৰি কি কয় টেট মাষ্টৰ নহয় তেতিয়া কি দিব লাগিব তেওঁ ইনকমখন দিব ইনকমখন দি দিব তেওঁ 1 লাখ নহয় তাৰপিছত আহিলে আপোনাৰ যদি আশা ৱৰ্কাৰ বা আপোনালোক হয় তেতিয়া আপোনালোকৰ আই কাৰ্ড থাকে নহয় চাকৰি কৰা আই কাৰ্ডটো দি দিলে হৈ যাব এইখিনিয়ে দৰকাৰ নাই ফোন ভিজিট কৰিব যাওঁতে ফোনখন পোৱাইহে পাৰিব বেনিফিচিয়াৰীজনীক ক'ব যে তোৰ ডকুমেণ্টছটো মোক ফটো মাৰি দি দিয়া হোৱাটছআপত দিয়া মানে অট'মেটিকেলি আপোনাৰ MBটো কমি যায় তেতিয়া আপলোড কৰিব পাৰিব তাৰপিছতে আপোনাৰ সেই যিখন হেল্থ ID MCP কাৰ্ড বুলি কয় মাদাৰ এণ্ড চাইল্ড প্ৰটেকশ্যন কাৰ্ড বুলি কয় এই MCP কাৰ্ডখনৰ এটা ID নাম্বাৰ থাকে দেখিছেনে আপোনালোকে ID নাম্বাৰ এটা তাতো একেই চিষ্টেম তাতে আপোনাৰ MCP কাৰ্ডটো যেনেকৈ 181 থাকে সেইটো তেহেঁতৰ হেল্থৰ কাৰণে এইটো এটা কাৰ্ডখন আনিছে যদি কোনোবাই দি দিয়ক কাৰ্ডখন এইখন আছে পুলক এইখন চাই লোৱা এইখনৰ মতে ভৰাব সেই নম্বৰটো সদায় ৰঙা চিয়াহীয়ে ভৰাই সেই নম্বৰটো ভৰাব নেক্সট আহিলে আপোনাৰ এই নম্বৰটো ভৰোৱাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন ডেটটো দেখিবই আপোনালোকে তলত থাকে ৰেজিষ্ট্ৰেশ্যন ডেটৰ পিছত আহিলে LMP ডেট আপোনাৰ দেখিছে নহয় শেহতীয়া ঋতুস্ৰাৱৰ তাৰিখ সেইটো ভৰাব তাৰপিছত আপোনাৰ এইফালে থাকে আপোনাৰ ANC ডেট দেখিছেনে ANC ডেটটো এইটো ANC এই মানুহগৰাকী 29/5/2024 হৈছে ইয়াতে ANC ডেট ভৰাব ANC ডেটটো ভৰাব এইটো হৈছে ফাৰ্ষ্ট ইনষ্টলমেণ্ট হৈ গ'ল যদি বাচ্চাটো জন্ম হৈছে তেতিয়া তাতে 1D কৰিছে নহয় তেতিয়া আপোনাৰ ফৰ্মখনত চাইল্ডটো জন্ম হোৱা ডেটটো আকৌ আপোনাৰ ফৰ্মখনত দেখি পাব ইয়াতে চাইল্ড বাৰ্থৰ ডেটটো দিব লাগিব চাইল্ড বাৰ্থৰ ডেটটো দিয়াৰ পাছত আপোনাৰ আহি গ'ল ক'ত জন্ম হৈছে গভৰ্ণমেণ্টত নে প্ৰাইভেটত তাৰপিছত আকৌ আহি গ'ল আপোনাৰ কি বুলি কয় এই হস্পিটেলখনৰ নাম দিবলৈ আহিলে তাৰপিছত আহিলে আপোনাৰ ইমিউনাইজেশ্যনৰ জন্ম ল'ৰা হৈছে নে ছোৱালী হৈছে আহিব তাতে ক্লিক কৰিব তাৰপিছত ইমিউনাইজেশ্যনখিনি ভৰাবলৈ আহিব জন্ম হোৱা তাৰিখটো ভৰাবলৈ আহিব তাৰপিছত আপোনাৰ 1.5 মাহৰ বেজী 2.5 মাহৰ বেজী 3.5 মাহৰ বেজী তাৰপিছত আপোনালোকে এড্ৰেছটো দিব লাগিব এড্ৰেছটো অংগনবাড়ী এড্ৰেছটোৱে দি দিব তাৰপিছত ৰেভিনিউ ভিলেজ দিব লাগিব তাৰ পিনক'ড দিব লাগিব ছাবমিট কৰি দিব ফৰ্মখন আপলোড হৈ গ'ল ফাৰ্ষ্ট ছেকেণ্ড একেখনেই ফৰ্ম খালি প্ৰথমতে ফাৰ্ষ্ট বা ছেকেণ্ড যোনটো হয় বেনিফিচিয়াৰী সেই ক্লিক কৰি ল'লেই হ'ল উজু হয় একেবাৰে উজু হয় মোক পাৰিব হয় তেতিয়া জন্ম নহ'লে 0 দিব আৰু জন্ম হ'লে 1 দিব গম পাইছে আৰু যদি টুইনছ হয় তেতিয়া 2 দিব যদি টুইনছ জন্ম হৈছে 2 দিব আৰু ছেকেণ্ড চাইল্ডৰ ক্ষেত্ৰত যদি হয় নহয় সেইটো 1 নহয় মানে সেইটো আগতে সেইটো দুটা জন্ম হ'ব ন 2 হ'ব এইটো ছেকেণ্ড চাইল্ডৰ ক্ষেত্ৰত 2 দিব আৰু যদি টুইনছ থাকে তেতিয়া 4টাও হ'ব পাৰে বা 3টাও হ'ব পাৰে এইটো 4লৈকে আছে সেইকাৰণে যদি ছেকেণ্ড বাৰ টুইনছ হৈছে 3 হ'ব বা প্ৰথমবাৰ জন্মদিনটো যদি টুইনছ ছেকেণ্ড বাৰ জন্মদিনটো যদি টুইনছ হ'ল এইটো 4 হ'ব সেইকাৰণে 4লৈকে সংখ্যাকেইটা দেখাইছে এনেকৈ দিলেই হ'ল আৰু বাকীখিনি বুজি পালে নহয় চবেই বুজি পোৱা আছে ফাৰ্ষ্ট চাইল্ডৰ কাৰণে যদি ফৰ্মখন এপ্লাই কৰি আছে তেতিয়া জন্ম যদি নাই হোৱা বেনিফিচিয়াৰীজনী তেতিয়া 0 দিব আৰু ছেকেণ্ড চাইল্ডৰ কাৰণে যদি কৰি আছে নহয় 2 দিব 2 দি কৰিব